নমস্কাৰ। কবিতাৰ শিৰোনাম সৰস্বতী আইলৈ অনুৰোধ। কবি ভৱেন্দ্ৰনাথ শইকীয়া। অ' সৰস্বতী আই, তুমি এবছৰৰ মূৰত আহা, মাত্ৰ এদিন থাকা। সেই দিনটোতো তুমি ইমান বিজি, বৰ দুখ লাগে ভাই। খোলাখুলিকৈ এষাৰ কথাও পতাৰ উপায় নাই। তোমাক ক'বলৈ মোৰ এটা বৰ প্ৰাইভেট কথা আছে। কিন্তু আচল কথাটো কি জানা? আনক কোৱাটো মানা, কিন্তু কি হ'ব? গোটেই দিনটো এটাই মখাই তোমাক ৰাখিলে বেৰি। মোৰো হৈ গ'ল দেৰি। 1:30 বজাত অঞ্জলি দিলোঁ, 2:30 বজাত খিচিৰি খালোঁ। তাৰ পাছত মোৰ ভাগৰ লাগিল, ঘৰলৈ গুচি গ'লোঁ। কথাটো হ'ল মই অলপ ডাঙৰ হ'লোঁ, নিজৰ কথা অলপ বুজা হ'লোঁ। পঢ়া-শুনা যিমান কৰিম সিমান নম্বৰহে পাম। বেছি নম্বৰ খুজি আমনি কৰিলে তোমাৰ খংহে খাম। পিছে মোৰ এজনী ভনী আছে, বুইছা সৰস্বতী আই? তাইৰ সমান আকৰি বেঙি এই পৃথিৱীত নাই। কিতাপত তাই ছবি আঁকে, বহীখন চাই ABCD পঢ়ে, বজাৰৰ মোনাত কাঁহী বাতি লৈ স্কুললৈ যাব খোজে। স্কুললৈ গৈ তাই কি যে কৰিব, নেদেখাজনেহে বুজে। সেইটোৱেই মোৰ মহা প্ৰব্লেম, বুজিছা সৰস্বতী আই? মোৰ চিন্তাত তৰণি নাই। অহা বছৰত তোমাৰ খাবলৈ কি মন যায় ক'বা, যি মন যায় খাবা। কিন্তু মোৰ ভনীজনী স্কুললৈ গ'লে, অ' সৰস্বতী আই, তুমি তাইক অকণমান চাবা। ধন্যবাদ।